জগদীশ দা, উম, তোমাৰ এটা ৰিল চালো, মানে তাতে তুমি ক'লা যে উপভাষে থাকি একো লাভ নাই। উম, তো একচুৱেলি কিয় ক'লা মই বুজি নাপালো, অলপ বুজাই দিবা নেকি মোক? অ'কে, তেতিয়াহ'লে তোমাৰ লগতে মই আপোনালোককো বুজাই দিওঁ যে মই কিয় কৈছিলোঁ যে উপবাসে থাকি আজিৰ যুগত লাভ নাই। আপুনি ভাবি চাওক, আমি উপবাসে থকা নিয়মটো কেতিয়া আৰম্ভ হৈছিল? আজিৰ পৰা 100 বছৰ আগত, 200 বছৰ আগত, 300 বছৰ আগত, আপুনি ক'ব পাৰে 500, 600, 1000 বছৰ আগত। সেই সময়ত উপবাসে থকা নিয়মটোত কি আছিল যে মানুহে একো নাখায়, লঘনে নাথাকে আৰু মানুহে কোনো ধৰণৰ ফিজিকেল ৰিলেশ্যন নকৰে। এতিয়া বুজিব যে এই দুটা বস্তু এনেকুৱা কি আছিল যে এই দুটা বস্তু নকৰিলে আমাৰ মনটো বিশুদ্ধ হ'ব। সেই সময়ত আজিৰ পৰা 1000 বছৰ আগতে, 100 বছৰ আগতে মানুহে খাদ্যটো বহুত ইজিলি পোৱা নাছিল। খাদ্য বিচাৰি ঠায়ে ঠায়ে হাবাথুৰি খাব লগা হৈছিল। বহুত কষ্ট কৰিব লগা হৈছিল খাদ্যটো বিচৰাৰ কাৰণে। আৰু বহুত দূৰ খোজকাঢ়ি কাঢ়ি গৈ, বহুত গছ গছনি বগাই যেতিয়া তেওঁলোকে খাদ্য যোগাৰ কৰি লৈছিল, তো সেইটো তেওঁলোকৰ কাৰণে এটা বহুত ডাঙৰ হাই এণ্টাৰটেইনমেণ্ট আছিল। আৰু সেইটো বস্তুৱে তেওঁলোকক বহুত বেছি ডপামিন দিছিল। আৰু যেতিয়া তেওঁলোকে একদিনৰ কাৰণে খানা নাখায়, তাৰমানে তেওঁলোকে হাই ডপামিন চ'ৰ্চবিলাক বন্ধ কৰি দিয়ে। মানে তেওঁলোকে বডিত হাই ডপামিন ৰিলিজ নকৰে। আৰু সেই সময়ত ফিজিকেল ৰিলেশ্যনশ্বিপতো হাই ডপামিন ৰিলিজ হৈছিল আৰু তেওঁলোকে সেইটো বস্তু নকৰে। আৰু সেই সময়ত তেওঁলোকৰ তাত ডপামিন বেছি ৰিলিজ হোৱাৰ কাৰণে এই দুটা বস্তুৰ বাহিৰে বেলেগ কোনো চ'ৰ্চেছ নাছিল। তো তেওঁলোকে একচুৱেলি উপবাসে থাকি তেওঁলোকৰ বডিত ডপামিনৰ যিটো চিক্ৰেশ্যন, সেইটো কমাবৰ কাৰণে এই নিয়মটো বনাইছিল। কাৰণ আমাৰ ব্ৰেইনত কি হয়, ব্ৰেইনে সদায় নহ'লে বেছি বেছি ডপামিন বিচাৰে, আৰু যেতিয়া ডপামিন বেছি বিচাৰিব তেতিয়া মনটো আমাৰ উত্ৰাৱল হৈ থাকে। আমি এঠাইত কনচেনট্ৰেট কৰিব নোৱাৰা হৈ যাওঁ। মনটো শান্ত কৰাৰ কাৰণে উপবাস নিয়মটো আনিছিল। এতিয়া আজিৰ যুগত আমি চাওঁ, আজিৰ যুগত আমি খানা বিচাৰি ইমান হাবাথুৰি খাব লাগেনে? নালাগে। আমাৰ ফ্ৰিজত খানা পৰি থাকে, ৰেডি হৈ থাকে, আমি বাছ ওলাই পেলাই খাব লাগে। গতিকে আজিৰ যুগত আমি খানা খাই বহুত বেছি হাই ডপামিন আমাৰ ৰিলিজ নহয়। আজিৰ যুগত আমাৰ কোনবোৰ ডপামিন বেছি ৰিলিজ হয়? আমি ছ'চিয়েল মিডিয়া চলাওঁ, তাৰ পৰা বেছি ডপামিন ৰিলিজ হয়। আমি ভিডিঅ' গেম খেলোঁ, মোবাইলত গেম খেলোঁ, আমি ভিডিঅ' চাওঁ, ৰাইট? আমি এনেকুৱা এণ্টাৰটেইনমেণ্টৰ বহুত বস্তু আছে যিবোৰে আমাক হাই ডপামিন দিয়ে। এতিয়া আজিৰ যুগত কি হয়, যেতিয়া আমি উপবাসে ৰখাৰ কথা ভাবোঁ, আমি কি কৰোঁ? আমি একো নাখাওঁ, কিন্তু আমি উপবাসে থকাৰ দিনা আমি চিনেমা হলত গৈ চিনেমা চাওঁ, আমি স্মক কৰা জানে স্মক কৰোঁ, আমি মোবাইলটো দিনটো চাওঁ, ছ'চিয়েল মিডিয়া দিনটো চাওঁ, ইউটিউবত দিনটো ভিডিঅ' চাওঁ, আৰু ৰাতিলৈকে আমি খানাটো খাই আমাৰ উপবাসটো কমপ্লিট কৰোঁ। কিন্তু কথাটো হ'ল, উপবাসে থকাৰ মেইন কাৰণটো আছিল যাতে আমি ডপামিনৰ চ'ৰ্চবিলাক এভইড কৰোঁ। কিন্তু আমি খানাটোহে এভইড কৰিলোঁ, কিন্তু বাকী যিবিলাক হাই ডপামিন চ'ৰ্চ সেইটো গোটেইকেইটাই কনজিউম কৰিলোঁ। তাৰমানে আমি আজিৰ যুগত যিটো উপবাসে থাকিলোঁ, সেইটো একচুৱেলি উপবাসে থকাই নহ'ল, কাৰণ আমিতো ডপামিনবোৰ লৈয়ে থাকিলোঁ। আৰু সেইকাৰণে মই কৈছিলোঁ যে আজিৰ যুগত উপবাসে থাকি লাভ নাই। তো আজিৰ যুগত যদি উপবাসে থকাৰ বেনিফিটটো আমি ল'ব লাগে, তেতিয়াহ'লে আমি খাদ্যৰ কেৱল উপবাসে থাকিলে নহ'ব, আমি ডপামিন ফাষ্টিং কৰিব লাগিব। ডপামিন ফাষ্টিং মানে সেনেকুৱা সেইবোৰ আটাইবোৰ চ'ৰ্চ য'ৰ পৰা বেছি ডপামিন ৰিলিজ হয়, সেই চ'ৰ্চবিলাক এভইড কৰিব লাগিব। মানে আমি যোনদিনা উপবাসে থাকিম, সেইদিনা আমি কোনো ছ'চিয়েল মিডিয়া ইউজ নকৰোঁ, কোনো মোবাইলত ভিডিঅ' নাচাওঁ, কোনো গান নুশুনো, কোনো চিনেমা হলত গৈ চিনেমা নাচাওঁ, আমি একো এণ্টাৰটেইনমেণ্ট ৰিলেটেড বস্তু নকৰোঁ। আমি সেইদিনা কেৱল নিজৰ লগত অকণমান টাইম কটাম, আমি ফেমিলি মেম্বাৰৰ লগত টাইম কটাম, আৰু আমি হাই চ'ৰ্চ অফ ডপামিনৰ পৰা নিজক আঁতৰাই ৰাখিম। তেতিয়াহে হ'ব আজিৰ যুগৰ প্ৰপাৰ উপবাস। ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু আপুনি উপবাসে থাকিলে কি কি কৰে, তলত কমেণ্টত জনাব নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। যদি চেনেলত প্ৰথমবাৰ আহিছে, লাইক, ছাবস্ক্ৰাইব আৰু ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব।